Hello everyone, welcome to my channel Maths by Sujit. আজি আমি নিউমাৰেটৰ আৰু ডিনমিনেটৰ ওপৰত যিবোৰ কুৱেশ্যন থাকে তেনেকুৱা টাইপছৰ আমি কুৱেশ্যনবোৰ সলভ কৰিম। লাষ্ট ইয়াৰ এডিআৰই এক্সামত এনেকুৱা টাইপছৰ কুৱেশ্যন আহিছে, সো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আমি বেছিকটো কৰিম আৰু যিবোৰ কুৱেশ্যন আমি অপশ্যন দি কৰিব পাৰোঁ তেনেকুৱা কুৱেশ্যনবোৰ আমি অপশ্যন পৰা সলভ কৰিম। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। দ্য নিউমাৰেটৰ অফ এ ফ্ৰেকশ্যন ইজ 2 লেছ দেন ইটছ ডিনমিনেটৰ। If the numerator is multiplied by 2 and the denominator is multiplied by 3, then the fraction become 2 by 9. The fraction is, তো ইয়াত কি কৈছে, আমাক ফ্ৰেকশ্যনটো উলিয়াব দিছে। ফ্ৰেকশ্যন মানে কি? ভগ্নাংশ, মানে ওপৰত থাকে নিউমাৰেটৰ, তলত থাকে ডিনমিনেটৰ, মানে লব আৰু হৰ থাকে, তেতিয়া আমি ইয়াক কি বুলি কওঁ? ফ্ৰেকশ্যন বুলি কওঁ। এতিয়া ইয়াত কৈছে যিটো ওপৰৰটো নিউমাৰেটৰটো 2 কম কিহতকৈ? ডিনমিনেটৰতকৈ। তো ছাপ'জ মই ডিনমিনেটৰটো এক্স বুলি ধৰিছোঁ, ইয়াতকৈ ওপৰটো কিমান কম? 2 কম, তো এক্স মাইনাছ 2 হৈ যাব। এইটো হ'ল আমাৰ ফ্ৰেকশ্যনটো। এতিয়া কৈছে ইফ দ্য নিউমাৰেটৰ ইজ মাল্টিপ্লাইড বাই 2, মানে ওপৰটোৰ লগত আমি কিমান পূৰণ কৰিব লাগে? 2। ইয়াত 2 পূৰণ কৰিছে। এণ্ড দ্য ডিনমিনেটৰ ইজ মাল্টিপ্লাইড বাই 3, আৰু তলটোৰ লগত 3 পূৰণ কৰিছে। কৰাৰ পাছত নতুন যিটো ফ্ৰেকশ্যন সেইটো কিমান হৈ গ'ল? 2 by 9। তো ফ্ৰেকশ্যনটো আমি উলিয়াব লাগে। ফ্ৰেকশ্যনটো আমাৰ কি আছিলে? এক্স মাইনাছ 2 by x আছিলে। ইয়াৰ মানটো আমি উলিয়াব লাগে, কাৰণ ইয়াতকৈ এইটো 2 কম ন। ষ্টাৰ্টিঙত যিটো আমাক লাইন দিয়া থাকে সেই লাইনটো। এতিয়া চোৱা, এক্সৰ মানটো পালে আমাৰ এনচাৰটো আহি যাব। ইয়াত পুট কৰি দিম, তেতিয়া আমাৰ এনচাৰটো আহি যাব। তো ইয়াৰ পৰা আমি এক্সৰ মানটো উলিয়াব লাগে। সমান চিন আছে আৰু এইটো পূৰণত আছে, আমি কটাকটি কৰিব পাৰোঁ। 2 2 কাটি গ'ল, 3 পৰা এইটো 3 বাৰ যাব। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিলে হ'ল 3x মাইনাছ 3 2 6। ইয়াত একো নাই, মানে 1 আছে, তো এক্স 1 জাৰ কি? এক্স হ'ব। এতিয়া এই এক্সটো এফালে ঠেলি দিয়া আৰু এই মাইনাছ 6টো এফালে ঠেলি দিয়া। তো এক্সটো এফালে আহিলে মাইনাছ হৈ যাব। 3xৰ পৰা এক্স গ'লে কিমান? 2x, আৰু সেইফালে কি? মাইনাছ 6টো সেইফালে গুচি গ'লে প্লাছ 6। তো ইয়াৰ পৰা এক্সৰ মান কি হ'ব? 2 3 6, মানে 3 আহিলে। তো পুট কৰি দিয়া, এক্সৰ জেগাত 3, 3 পৰা 2 গ'লে ওপৰত 1 হৈ যাব, তলত এক্স আছে মানে 3। তো আমাৰ যিটো ফ্ৰেকশ্যন সেইটো কিমান আছিলে? 1/3। ঠিক আছে, এইটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ আমি চিম্পলি বেছিকত কৰিব পাৰোঁ। বাকী তোমালোকে অপশ্যন পৰাও কৰিব পাৰা। চোৱা, প্ৰথম লাইনটো কি কৈছে? নিউমাৰেটৰটো 2 কম কিহতকৈ? ডিনমিনেটৰতকৈ, মানে ডিফাৰেঞ্চটো আমাক 2 দিয়া আছে ইয়াৰ আৰু ইয়াৰ। তো ডিফাৰেঞ্চটো চোৱা, 3 আৰু 1ৰ গেপ 2, ইয়াতো গেপটো 2, ইয়াতো 2। তো ইয়াৰ পৰা আমি এনচাৰটো ক'ব নোৱাৰোঁ ডাইৰেক্ট। নেক্সট লাইনটো চোৱা, ইফ দ্য নিউমাৰেটৰ ইজ মাল্টিপ্লাইড বাই 2, মানে নিউমাৰেটৰ লগত 2 পূৰণ কৰিছে আৰু ডিনমিনেটৰৰ লগত 3 পূৰণ কৰিছে। কৰাৰ পাছত ইমান হ'ব লাগে ফ্ৰেকশ্যনটো। তো প্ৰথম অপশ্যনটো কৰি চোৱা, ওপৰত 1 আছে ন, ইয়াৰ লগত কি পূৰণ কৰিম? 2 2 1 গুণ 2 হৈ যাব। তলত 3 আছে, 3 লগত কি পূৰণ কৰিব লাগে? 3 3 3 গুণ 9 হৈ যাব। 2 by 9 আহিছে নাই? ছেটিছফাই হৈ গ'ল। তো এনেকৈ আমি অপশ্যন পৰা চেক কৰিব পাৰোঁ ডাইৰেক্ট। বাকী অপশ্যনবোৰ তোমালোকে চেক কৰি চাবা, সেইকেইটাত কি হয়? 2 by 9 নাহিব। ঠিক আছে, তো এনেকৈ তোমালোকে কৰিব পাৰা। 2 নম্বৰটো চোৱা, দ্য ডিনমিনেটৰ অফ এ ৰেচনেল নাম্বাৰ ইজ গ্ৰেটাৰ দেন ইটছ নিউমাৰেটৰ বাই 8 if the numerator is increased by 17 and the denominator is decreased by 1, the number obtained is 3 by 2. Find the rational number. ৰেচনেল নাম্বাৰ মানে কি? সেইটোৱে ফ্ৰেকশ্যন। ঠিক আছে, ফ্ৰেকশ্যনে হওক বা ৰেচনেল নাম্বাৰ একেই কথা। তো ইয়াত কৈছে ডিনমিনেটৰটো গ্ৰেটাৰ, কিমান গ্ৰেটাৰ? 8 কিহতকৈ? নিউমাৰেটৰতকৈ। তাৰ মানে নিউমাৰেটৰতকৈ ডাঙৰ কৈছে তলৰটো। তো এইটো মই এক্স বুলি ধৰিব লাগিব। ইয়াতকৈ এইটো কিমান ডাঙৰ? 8 ডাঙৰ, মানে 8 বেছি হ'ল। এইটো আমাৰ ফ্ৰেকশ্যনটো আহিলে। ইয়াৰে মানটো আমি পাছত উলিয়াব লাগিব। ঠিক আছে, ষ্টাৰ্টিঙত যিটো লাইন দিয়া থাকে ন, সেইটোৱে হ'ল ফ্ৰেকশ্যনটো। ইফ দ্য নিউমাৰেটৰ ইজ ইনক্ৰিজ বাই 17, মানে ওপৰটো কিমান বঢ়াই দিলে? 17। এণ্ড ইটছ ডিনমিনেটৰ ইজ ডিক্ৰিজ বাই 1, তলৰটো 1 কমাই দিলে হ'ল। এনেকৈ কৰাৰ পাছত নতুন যিটো ফ্ৰেকশ্যন কিমান হৈ গ'ল? 3 by 2। তো ইয়াৰ পৰা চোৱা, আঁতৰ পৰা 1 গ'লে কিমান? এইটো হাত নহ'ব জানো? তো এক্স প্লাছ 7 বুলি মই ক'ব পাৰোঁ। তলৰটো ক্ৰছ মাল্টিপ্লাই কৰা, 3x মাইনাছ, চৰি ইয়াত প্লাছ আছে, প্লাছ হ'ব 3 7 গুণ কিমান? 21, আৰু এফালে 2x প্লাছ 2 17 গুণ কিমান? 34। তো 2xটো এফালে আনা আৰু 21টো এফালে ঠেলি দিয়া। 2xটো এফালে আহিলে মাইনাছ 2x হ'ব। 3xৰ পৰা 2x গ'লে কিমান? x হৈ যাব, আৰু 21টো সেইফালে গুচি গ'লে মাইনাছ 21। তো ইয়াৰ পৰা মাইনাছ কৰা কিমান? 13। তাৰ মানে এক্সৰ মান কিমান? 13 আহিলে। তো ইয়াত পুট কৰি দিয়া। ফ্ৰেকশ্যনটো কিমান আছিলে আমাৰ? x বাই x প্লাছ 8 আছিলে ন ষ্টাৰ্টিঙত। এইটো ইয়াৰ মানটো আমি উলিয়াব লাগে। তো এক্সৰ জেগাত 13 আৰু তলত কিমান হ'ব? 13 প্লাছ 8 কিমান? 21। এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, বাকী তোমালোকে অপশ্যন পৰা কৰিব পাৰা।
চেক কৰি চাবা ওলাই যাব 3 নম্বৰটো চোৱা দ্য নিউমাৰেটৰ অফ এ ৰেচনেল নাম্বাৰ ইজ লেছ দেন ইটছ ডিনমিনেটৰ বাই 3 if the numerator become 3 times and the denominator is increased by 20 the new number become 1 by 8 find the original number তো চোৱা কি কৈছে ইয়াত নিউমাৰেটৰটো কি লেছ কিহতকে ডিনমিনেটৰতকে 3 মানে নিউমাৰেটৰটো 3 কম ডিনমিনেটৰতকে তো ডিনমিনেটৰটো মই সাপোজ x বুলি ধৰিছো ইয়াতকে এইটো কিমান কম 3 কম এটি হল আমাৰ অৰিজিনাল নাম্বাৰটো অৰিজিনাল যেটো ফ্ৰেকশনটো ইয়াৰ মানে আমি পাছত উলিয়াব লাগিব ঠিক আছে এইটো মনত থবা তোমালোকে if the numerator become 3 times মানে ওপৰটো কিমান 3 গুণ হৈ গল 3 গুণ মানে ইয়াৰ লগত 3 পূৰণ কৰি দিলে 2 গুণ মানে 2 পূৰণ কৰিম ঠিক আছে and denominator is increase তলৰটো increase মানে বঢ়াই দিলে কিমান 20 এনেকে কৰাৰ পাছত ফ্ৰেকশনটো কিমান হৈ গল 1/8 তো চোৱা আমি কি কৰিম ক্ৰস মাল্টিপ্লাই ঠিক আছে আচ্ছা এই তিনিটো ইয়ালৈ পূৰণ হৈ আছে কৰিব পাৰা তোমালোকে ইয়াত কটাকটি আমি কৰিব নোৱাৰো ন এটো প্লাসত আছে এটো তলৰটো তো এইটো আমি কাটিব নোৱাৰো ওপৰটো একে আছে কাটি লাভে নাই ঠিক আছে তো 3x এটো কিমান 3x হৈ যাব মাইনাস 3 গুণ 9 এনেকে তো এটো ওপৰত পূৰণ কৰিলে ইমান হৈ যাব এটা ক্ৰস মাল্টিপ্লাই কৰা 8 3 গুণ কিমান 24x মাইনাস 8 9 গুণ 72 আৰু এফালে ইয়াৰ লগত মই কাক পূৰণ কৰিম একক তো ইমান 1 গুণ ইমানে আহিব হল এটা x টো এফালে ঠেলি দিয়া এটো এফালে ঠেলি দিয়া x টো এফালে -x হৈ যাব তো 24 ৰ পৰা 1x গলে কিমান 23x আৰু এফালে মাইনাস টো এফালে গলে +72 হৈ যাব মানে কি হ'ব 92 তো x ৰ মান কিমান এটোৰ পৰা এটো হৰণ কৰা কিমান 4 হ'ব 4 23 গুণ ইমান হয় তোমালোকে সোৱা দিয়া 3 আছে ইয়াত 2 আছে 3 লগত কি পূৰণ কৰিলে লাষ্টত 2 আহে 3 4 গুণ 12 নহয় জানো তো 12 লাষ্টত 2 আহে তাৰ মানে এটো 4 বাৰে যাব ঠিক আছে পূৰণ কৰি সোৱা ইমান বাৰে যাব তো x ৰ মান কি আহিলে 4 এটা পুট কৰি দিয়া আমাৰ ফ্ৰেকশনটো কিমান আছিল ষ্টাৰ্টিংত x - 3/x আছিল এইটো আমাৰ অৰিজিনালটো ইয়াতকে এটো 3 কম আছিল ন তো x ৰ জাগাত কিমান পুট কৰিম 4 তলত 4 হ'ব ওপৰত 4 - 3 কিমান 1 এটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে অপচন পৰা কৰি চাবা তোমালোকে ট্ৰাই কৰিবা 4 নম্বৰটো when the numerator of a fraction increases by 3 the fraction increases by its 3/4 the numerator of the fraction আমাক ইয়াত ফ্ৰেকশনটো উলিয়াব দিয়া নাই অকল নিউমাৰেটৰটো উলিয়াব দিছে ঠিক আছে কৈছে মানে কোনো এটা ফ্ৰেকশনৰ যেটো নিউমাৰেটৰ হেতু কিমান 3 বঢ়াই দিলে আৰু বঢ়াই দিয়াৰ পাছত যেটো ফ্ৰেকশন হেতু বি বাঢ়ি গল কিমান নিজৰ 3/4 মানে 3/4 বাঢ়ি গল এতিয়া সোৱা যিকোনো নাম্বাৰ ন সাপোজ মই ধৰিছো এটা নাম্বাৰ 5 আছিল এটো কি নিজৰ মানে 5ৰ 3/4 হৈ গল বাঢ়ি গল 3/4 তাৰ মানে কি 3/4 বাঢ়ি গল মানে 4 ৰ পৰা কি 3 বাঢ়ি গল তো ডাইৰেক্ট মই ইয়ালৰ ইনটু কৰিম 7/4 কাৰণ 3/4 বাঢ়ি গল 4 ৰ পৰা 3 বাঢ়ি গল তো 7/4 হৈ গল ন এতিয়া নাম্বাৰটোৰ 7/4 হৈ গল তো ডাইৰেক্ট এনেকে ইনটু কৰি দিবা 2/5 বাঢ়ি গল মানে কি 5 ৰ পৰা 2 বাঢ়ি গল তাৰ মানে 7/5 হৈ গল তো নিজৰ মান যেটো নাম্বাৰ আছিল হেতু সাপোজ x বুলি ধৰিছো তাৰ 2/5 বাঢ়ি গল তাৰ মানে তাৰ কি হৈ গল 7/5 হৈ গল এনেকে ঠিক আছে এটা তোমালোকে মনত থবা ডাইৰেক্ট মানে এটা শৰ্ট হৈ যায় বস্তুটো এটা ইয়াতো কৈছে নিউমাৰেটৰটো কিমান 3 বাঢ়ি গল এটা ইয়াত ডিনমিনেটৰৰ কথা কতো আমাক মেনশন কৰা নাই ন কৰবা মেনশন আছে নেকি ডিনমিনেটৰ 2 কমিলে 3 বাঢ়ি গল এনেকে কতো মেনশন নাই তাৰ মানে ইয়াত ডিনমিনেটৰটো কনস্ট্যান্ট ফিক্স স্টাৰ্টিংত যিমান থাকিব পাছতো হিমান থাকিব তো হেতু আমি নিলিখিলো আমাৰ আনসাৰ আহি যাব ঠিক আছে বাকি তোমালোকে লিখিও পাৰা এনেও কাটি যাব সোৱা সাপোজ মই তলৰটো ডিনমিনেটৰটো y বুলি ধৰিছো ইয়াৰ লগত ওপৰৰ একো ৰিলেশন দিয়া নাই আমাক আগৰ কোৱেশ্চনবোৰত আমাক ৰিলেশন দিয়া আছিল তলৰটোতকে ওপৰটো ইমান ডাঙৰ ওপৰতকে তলৰটো ইমান ডাঙৰ তো আমি ডাইৰেক্ট ইকুৱেশ্যন বনাব পাৰিছিলো ইয়াত এনেকে দিয়া নাই তো তলৰটো সাপোজ y বুলি ধৰিছো ওপৰটো কিমান x ঠিক আছে তো ওপৰটো কিমান বঢ়াই দিলে 3 বঢ়াই দিলে নিউমাৰেটৰটো 3 বাঢ়ি গল আৰু এনেকে কৰাৰ পাছত যেটো ফ্ৰেকশন মানে কিমান x/y আছিল ন ষ্টাৰ্টিংৰ x/y এইটো কি হৈ গল নিজৰ মানে এই x/y ৰে কিমান বাঢ়ি গল 3/4 বাঢ়ি গল মানে 4 পৰা 3 বাঢ়ি গল তাৰ মানে কিমান হৈ যাব এতিয়া 7/4 হৈ যাব এই বস্তুটো তোমালোকে বুজিলে হল নিজৰ মানে x/y ৰে 3/4 বাঢ়ি গল তো 3/4 বাঢ়ি গল মানে 4 পৰা 7 হৈ গল তো ইমানে সোৱা এতিয়া সো ইয়াত y কাটি যাবচোন হেকাৰণে মই কৈছিলো তলৰটো লিখি লাভ নাই এটো কনস্ট্যান্ট ইনটু আছে ন y কাটি গল তো ওপৰত কিমান 7x আছে তলত 4 আছে ক্ৰস মাল্টিপ্লাই কৰা ঠিক আছে ইয়াত একো নাই মানে 1 আছে তো 7x 1 জাৰ 7x হ'ব আৰু এফালে 4 লগত এটো পূৰণ কৰা 4x + 4 3 গুণ 12 তো 4x তে এফালে লৈ আনা কিমান হ'ব 3x হৈ যাব এটো মাইনাস কৰিলে আৰু এফালে 12 থাকিলে তো x ৰ মান কিমান হ'ব 3 পৰা 12 4 বাৰ যাব এটো আমাক কি হদিছে নিউমাৰেটৰ আমি কি ধৰিছিলো x এটো ধৰিছিলো 4 আহি গল না এইটোৱে ঠিক আছে সোৱা একো নাই জাস্ট তোমালোকে কনসেপ্টটো বুজিব লাগে বাকি একো নাই
ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ আমাৰ এনচাৰ আহি গ'ল লগে লগে এইটো এডিআৰিত অহা কুৱেশ্যন হয় লাষ্ট ইয়েৰ এডিআৰি কুৱেশ্যন এইটো 5 নম্বৰটো চোৱা এ ফ্ৰেকশ্যন বিকাম 1/3 when 1 is subtracted from the numerator and it become 1/4 when 8 is added to its denominator find the fraction এতিয়া এইটো কুৱেশ্যনটো কি অকমান বেলেগ ঠিক আছে ইয়াত আমাৰ দুটা ইকুৱেশ্যন আহিব আগৰ কুৱেশ্যনবোৰত আমাৰ ডাইৰেক্ট এক্সৰ টাৰ্মছতে আমাৰ গোটেই ইকুৱেশ্যনটো সলভ হৈ গৈছিলে তেতিয়া আমাৰ ইজি আছিলে অকমান বাট ইয়াত কি হ'ব অকমান ক্যালকুলেটিভ হ'ব বেসিকত মানে তো এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ তোমালোকে অপচনৰ পৰা গ'লে বেছিকৈ সোনকালে হ'ব ঠিক আছে বাকি বেসিকত আমি প্ৰথমে কৰি চাওঁ বেসিকত তোমালোকে কৰিব পাৰা কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে অপচনৰ পৰা কৰিলে বেছিকৈ মোৰ হিচাপত বেষ্ট হ'ব ঠিক আছে এতিয়া চোৱা বেসিকত আমি কেনে কৰিম এটা ইয়াত কত আমাক ডিনোমিনেটৰতকে নিউমাৰেটৰটো ইমান ডাঙৰ ইমান কম এনেকৈ আমাক দিয়া নাই তো আমি একটা ভেৰিয়েবলৰ ইকুৱেশ্যনটো বনাব নোৱাৰো যেনেকৈ x বুলি ধৰিলে তলৰটো x তকে 2 কম কৰিলে আমি x ত বনাব পাৰিছিলো ন ইয়াত এনেকৈ নাই তো আমি এটা x এটা y বুলি ধৰিব লাগিব সাপোজ স্টাৰ্টিংত ফ্ৰেকশনটো আমাৰ কি আছিল x/y এটো নিউমাৰেটৰ এটো ডিনোমিনেটৰ বেলেগ বেলেগ ভেৰিয়েবল ধৰিব লাগিব মই উপায় নাই ইয়াত ধৰিবই লাগিব ঠিক আছে এতিয়া কি কৈছে ফ্ৰেকশনটো কিমান হৈ গ'ল 1/3 হৈ গ'ল ফ্ৰেকশনটো কেতিয়া যেতিয়া নেকি 1 সাবট্ৰেক্ট কৰে নিউমাৰেটৰ পৰা মানে ওপৰৰ পৰা কিমান মাইনাস কৰিছে 1 হল y লগত একো কৰা নাই প্ৰথমত একেই থাকিব এনেকৈ ঠিক আছে তো এটো এটা আমাৰ কি ইকুৱেশ্যন আহিব ইয়াৰ পৰা সলভ কৰা 3x - 3 গুণ 3 আৰু এফালে y1 জাৰ y তো ইয়াৰ পৰা তোমালোকে এটা কাম কৰিব পাৰা 3x এই y টো লৈ আনা -y আৰু -3 টো হেফালে গুচি গলে +3 এটো এটা কি সমীকৰণ বা ইকুৱেশ্যন আহি গল তেনেকৈ আৰু এটা দিয়া আছে ফ্ৰেকশনটো কিমান হৈ গল 1/4 হৈ গল কেতিয়া যেতিয়া নেকি 8 যোগ কৰা হয় ডিনোমিনেটৰ লগত আমাৰ ফ্ৰেকশনটো কি আছিল x/y এতে তলৰটো লগত কিমান যোগ কৰিছে 8 ওপৰটো লগত একো কৰা নাই ঠিক আছে কৰাৰ পাছত ফ্ৰেকশনটো কিমান 1/4 হৈ গল ক্ৰছ মাল্টিপ্লাই কৰা 4x সমান এফালে y + 8 লগত 1 পূৰণ কৰিলে y + 8 হ'ব তো 4x y টো লৈ আনা -y আৰু সমান 8 থাকি গল সো দুটা কি আহিলে সমীকৰণ আহি গল ঠিক আছে একো নাই বেসিকটো আমি কৰিব পাৰো ইমান টাইম নালাগে তোমালে কৰিব পাৰা ক্যালকুলেশন স্পিড হলে হল এতিয়া দুটা ইকুৱেশ্যন আহিলে আমাক লাগে ফ্ৰেকশন মানে আমাৰ কি আছিল x/y আছিল ন স্টাৰ্টিংৰ এটো আমি ধৰিছিলো ইয়াৰ মানটো উলিয়াব লাগে মানে x ৰ মানো লাগিব y মানো লাগিব তো কেনেকৈ উলিয়াম চোৱা যিকোনো এটা টাৰ্মছক তোমালোকে ইকুৱেল কৰা ইয়াতো অলৰেডি y টো ইকুৱেল হৈ আছে তো আমাৰ কাৰণে ভাল হ'ব চোৱা এই দুটা সমীকৰণটো মই মাইনাস কৰিম ঠিক আছে সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰু তোমালে মাইনাস কৰিব পাৰা মাইনাস কেনে কৰিম চোৱা এটো মই আগত লিখিম ঠিক আছে 4x - y সমান 8 আছে ইয়াৰ পৰা মই মাইনাস কৰিম এইটো 3x - y = 3 তো মাইনাস কৰিলে তলত মাইনাস চিনটো দিব লাগিব মাইনাস কৰাৰ লগে লগে তলৰ চিন কেটা হলনি হৈ যায় ঠিক আছে প্লাস আছিল ন মাইনাসে প্লাসে মাইনাস হৈ যাব মাইনাসে মাইনাস এটো প্লাস এতিয়া এই চিনবোৰ চাব নালাগে তোমালোকে এই চিনবোৰে চাব লাগিব নতুনটো আৰু এটো মাইনাসে ইয়াত প্লাস আছে ন মাইনাসে প্লাসে মাইনাস এতিয়া চোৱা 4x ৰ পৰা কিমান মাইনাস কৰিম 3x মাইনাস তো কিমান 1x হ'ব মানে x হৈ যাব আৰু এটো -y এটো +y মাইনাসে প্লাসে মাইনাস তো y পৰা y মাইনাস কৰিলে 0 0 তো আমি নিলিখো তো 8 ৰ পৰা 3 মাইনাস কৰিলে 5 x ৰ মান কিমান 5 আহি গল ডাইৰেক্ট ঠিক আছে x ৰ মান আমি 5 পালো এতিয়া আমাক y ৰ মানটো লাগে কেনেকৈ আহিব যিকোনো এটা সমীকৰণ পুট কৰি দিয়া ইয়াত নহলে ইয়াত ঠিক আছে সাপোজ মই ইয়াত পুট কৰিম x মানে কিমান পালো 5 তো 3 5 গুণ 15 হৈ যাব -y সমান 3 তো কি কৰিম এই -y টো এফালে ঠেলি দিয়া আৰু এই 3 টো এফালে লৈ আনা তো এফালে 3 টো আনিলে মাইনাস হৈ যাব -3 কিমান 15 পৰা 3 গলে 12 আৰু এই -y টো হেফালে গুচি গলে +y তাৰ মানে y ৰ মান কিমান আহি গল 12 আহি গল ঠিক আছে এইটো 5/12 টো আমাৰ এনসাৰ সো বেসিকটো তো ইমান টাইম লগা নাই ন ইজি ওয়েট কৰিব লাগে ক্যালকুলেটিভ কৰিব নালাগে বস্তুবোৰ মানে ঠিক আছে সিম্পল কে তোমালোকে সলভ কৰিলে হল আমাৰ এনসাৰ কিও 12/5 এনেকে অপচন পৰা তোমালোকে কেনে কৰিবা চোৱা সাপোজ মই বি টো আমাৰ এনসাৰ আছিল ন এটো সাপোজ অপচনটো হয় না চেক কৰিম চোৱা প্ৰথমে কি কৰিছে ফ্ৰেকশনটোৰ লগত মানে ফ্ৰেকশনটো ইমান হৈ যায় বলে কেতিয়া যেতিয়া 1 কি কৰে মাইনাস কৰে নিউমাৰেটৰ পৰা তো ওপৰটোৰ পৰা 1 মাইনাস কৰিছে তলৰটো একে থাকিব তো 5 ৰ পৰা 1 গলে 4 আৰু 12 তলত তো কটাকুটি কৰা 4 1 গুণ 4 4 3 গুণ 12 সো 1/3 হৈছে ইয়াতো এইটোৱে কৈছে তো ডাইৰেক্ট এনসাৰ আহি গল না একাৰণে মই কৈছো অপচন পৰা এটো কৰিবা বেছিকৈ ইজি হয় প্ৰথমটো চোৱা সেকেন্ডটো চোৱা সেকেন্ড লাইনৰ পৰা তোমালোকৰ এনসাৰ আহিব যেতিয়া নেকি 8 কি কৰে যোগ কৰে ডিনোমিনেটৰ লগত তো 5/12 আছিল ন ইয়াৰ লগত 8 যোগ কৰিলে কিমান হ'ব এটো 5/20 হৈ যাব এতিয়া এটো কটাকুটি কৰা 1/4 আইছে নাই ইয়াত চোৱা 1/4 হ'ব লাগ কৈছে মিলি গল নাই ডাইৰেক্ট আমি কৰিব পাৰো ন এটো কাৰণে তোমালোকে অপচন পৰা কৰিবা এনেকুৱা টাইপৰ কোৱেশ্যনবোৰ ঠিক আছে বাকি বেসিকটো জনাটো ভাল 6 নম্বৰটো চোৱা in a given fraction if the numerator is multiplied by 3 and the denominator is subtracted by 3 the fraction become 18/11 and if the numerator is increased by 8
and the denominator double the fraction become 2/5 the sum of the numerator and the denominator of the given fraction. এটা ইয়াত চোৱা যোগফলটো সুধিছে নিউমাৰেটৰ আৰু ডিনমিনেটৰৰ। তো ইয়াত ফ্ৰেকশ্যন আমাক সোধা নাই, ঠিক আছে। ফ্ৰেকশ্যন সুধিলে আমি অপশ্যনটো ডাইৰেক্ট কৰিব পাৰিলোঁ হয়, আহি গ'লে হয় আমাৰ এনচাৰ। কিন্তু ইয়াত দুটাৰ যোগফলটোহে দিয়া আছে। তো ইয়াত চোৱা আমি ডাইৰেক্ট বেছিকতে কৰিব লাগিব, ঠিক আছে। সেইকাৰণে বেছিক কনচেপ্টটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। তো বেছিকত আমি কৰিব লাগিব। চোৱা একো নাই, অকণমান টাইম লাগিব পাৰে, বাট সলভ কৰিলে হ'ল, চিম্পলি ওলাই যাব, ঠিক আছে। ইকুৱেশ্যন আমি বনাব লাগিব। চোৱা প্ৰথমে কি কৈছে, নিউমাৰেটৰটো 3 পূৰণ কৰিছে, মানে নিউমাৰেটৰৰ লগত 3 কি কৰিছে, মাল্টিপ্লাই কৰিছে, আৰু ডিনমিনেটৰৰ লগত 3 কি কৰিছে, বিয়োগ কৰিছে। তো আমি নিউমাৰেটৰ আৰু ডিনমিনেটৰটো কিবা এটা ধৰিব লাগিব, x/y বুলি মই ধৰি ল'লোঁ, ঠিক আছে। একো আমাক ৰিলেশ্যন দিয়া নাই ন, ইয়াতকৈ এইটো ইমান কম ইমান ডাঙৰ, ঠিক আছে। তো ইয়াত x/y ধৰিবই লাগিব তোমালোকে, বা n আৰু d বুলি ধৰিব পাৰা। নিউমাৰেটৰটো n, ডিনমিনেটৰটো d, যি মন যায় ধৰিলে হ'ল, দুটা বেলেগ বেলেগ ভেৰিয়েবলত। এতিয়া কি কৈছে, ওপৰটোৰ লগত 3 পূৰণ কৰিছে আৰু তলৰটোৰ পৰা 3 মাইনাছ কৰিছে। কৰাৰ পাছত ফ্ৰেকশ্যনটো কিমান হৈ গ'ল, 18/11 দিয়া আছে ন। তো চোৱা পূৰণ হৈ আছে ইয়াত 3 পৰা এইটো 6 বাৰ যাব, 3 6 গুণ কিমান 18, এনেকৈ কাটিব পাৰিলে কাটি ল'বা, ঠিক আছে। ক্ৰছ মাল্টিপ্লাই কৰা, 11x হৈ যাব সমান 6y মাইনাছ 6 3 গুণ 18। তো ইয়াৰ পৰা 6y লৈ আনা, 11x মাইনাছ 6y সমান সেইফালে কি থাকিলে, মাইনাছ 18 থাকিলে, ঠিক আছে। অকল 18 নহয়, মাইনাছ 18। এইটো এটা সমীকৰণ। নেক্সট, ইফ দ্য নিউমাৰেটৰ ইজ ইনক্ৰিজ বাই 8, নিউমাৰেটৰটো কি কৰি দিলে, 8 বঢ়াই দিলে, আৰু ডিনমিনেটৰটো কি কৰিলে, ডাবল কৰি দিলে, মানে 2y হৈ গ'ল। আগতে y আছিলে, এতিয়া দুগুণ হৈ গ'ল ন, 2y। এনেকৈ কৰাৰ পাছত ফ্ৰেকশ্যনটো 2/5 হৈ যায়, এইটো আমাক দিয়া আছে। তো ক্ৰছ মাল্টিপ্লাই কৰা, 5x প্লাছ 5 7 গুণ 40, আৰু এফালে 2 2 গুণ 4y। তো ইয়াৰ পৰা 5x 4yটো আহিলে মাইনাছ 4y, আৰু এই প্লাছ 40টো এফালে গুচি গ'লে মাইনাছ 40। তো দুটা কি আহিলে, সমীকৰণ আহি গ'ল। এতিয়া চোৱা আমি যোগ বা বিয়োগ কৰিব লাগিব সমীকৰণ দুটা, কিন্তু তাৰ কাৰণে এটা ভেৰিয়েবল ছেম হ'ব লাগিব। 5x 11x মিলা নাই, 4y 6y একোৱেই মিলা নাই ন। আমি এটাক মিলাব লাগিব, যিকোনো এটা মিলালে আমাৰ এনচাৰ আহি যাব। কেনেকৈ মিলাম চোৱা, নহ'লে এটা কাম কৰা, তোমালোকে ৱাইকো মিলাব পাৰা, ঠিক আছে। ইয়াত 4 ইয়াত 6 আছে, মই দুটাক 12 12 বনাব পাৰোঁ, ঠিক আছে। নহ'লে 5 আৰু 11টো তোমালোকে 55 বনাব পাৰা। এই 5টো ইয়াত পূৰণ কৰিলে এইটো 55, আৰু 11টো ইয়াত পূৰণ কৰিলে 55, একে একে হৈ যাব ন। নহ'লে ৱাইটো মিলাই লোৱা, ইয়াকো 12 বনাম, ইয়াকো 12 বনাম, ঠিক আছে। তাৰ কাৰণে ইয়াত কি পূৰণ কৰিম মই, 3 4 গুণ 12, আৰু ইয়াক 12 বনাবলৈ ইয়াত কি পূৰণ কৰিম, 2। ইয়াত 2 পূৰণ কৰিলে গোটেইকেইটাৰে 2 পূৰণ কৰিব লাগিব, ইয়াত 3 পূৰণ কৰিলে গোটেইকেইটাৰে 3 পূৰণ কৰিব লাগিব, ঠিক আছে। তেতিয়া এইটো 12 এইটো 12 মিলি যাব ন। তো ইয়াতো 2 পূৰণ কৰিব লাগিব, ইয়াতো 2, এনেকৈ একো নাই, ওলাই যাব। চোৱা তো 2 পূৰণ কৰা, 2 11 গুণ কিমান, 22x মাইনাছ আছে, মাইনাছ লিখিবা, 2 6 গুণ 12y, আৰু সমান মাইনাছ আছে 2 18 গুণ কিমান 36। এইটো হ'ল এটা সমীকৰণটো। নেক্সট ইয়াৰ লগত 3 পূৰণ কৰিলে 3 5 গুণ 15x মাইনাছ 3 4 গুণ 12y। এতিয়া চোৱা 12y মিলি গ'ল নাই, ইয়াকো তোমালোকে মিলাব পাৰা প্ৰথমটোক, ঠিক আছে। এটা মিলালে হ'ল, আৰু এফালে কিমান মাইনাছ 120 হৈ যাব ন, ঠিক আছে। 3 40 গুণ 120 হ'ল। এতিয়া চোৱা দুটা সমীকৰণ আহিলে নাই। এতিয়া আমি কি কৰিম, যাতে এই ছেমটো 0 হৈ যায়, মাইনাছ কৰিব লাগিব। ইয়াত মাইনাছ কৰিলে এইটো প্লাছ আছিলে মাইনাছ হৈ যাব, এইটো মাইনাছটো প্লাছ হৈ যাব, আৰু এইটো মাইনাছটো প্লাছ, চিনটো সলনি হৈ যায়। তো 22ৰ পৰা 15 গ'লে কিমান 7 হৈ যাব, 7x, আৰু এইটো মাইনাছে প্লাছে মাইনাছ 12y 0 হৈ গ'ল। সেইকাৰণে আমি ছেম কৰোঁ, আৰু এফালে মাইনাছ এফালে প্লাছ, প্লাছে মাইনাছে মাইনাছ। তো 120ৰ পৰা 36 গ'লে কিমান, 120ৰ পৰা কিমান 36 কিমান হ'ব, ইয়াত 11 থাকিলে, 11ৰ পৰা 3 গ'লে কিমান 8। ডাঙৰ আগত চোৱা প্লাছ আছে, সেইকাৰণে প্লাছ 84 আহিব। তো 7ৰ পৰা এইটো কেইবাৰ যাব, 12 বাৰ যাব, মানে xৰ মান কি পালোঁ আমি, 12 পালোঁ, 12, ঠিক আছে। xৰ মান কি পালোঁ, 12। এতিয়া আমি ক'ত পুট কৰিম এইটো, যিকোনো এটা ইকুৱেশ্যনত। তোমালোকে নতুন ইকুৱেশ্যনতো পুট কৰিব পাৰা, আগৰটোতো পুট কৰিব পাৰা, ইয়াত পুট কৰা বেছি ইজি হ'ব। xৰ জেগাত কি পুট কৰিম, 12। তো 5 12 গুণ কিমান 60, মাইনাছ এইফালে কি 4y, আৰু সমান কি মাইনাছ 40, ঠিক আছে। ষ্টাৰ্টিঙত যিটো ইকুৱেশ্যন আছিলে তাত পুট কৰিছোঁ মই। এতিয়া এই 60টো এনেকৈ থোৱা, এই মাইনাছ 40টো লৈ আনা, প্লাছ 40 হৈ যাব, আৰু মাইনাছ 4yটো এইফালে ঠেলি দিলে কি হ'ব, প্লাছ 4y, কাৰণ আমাক ৱাইৰ মান লাগে ন, যিটোৰ মান লাগে এইটো প্লাছত বনাবা সদায়। তো 60 আৰু 40 কিমান যোগ কৰিলে 100, আৰু এইফালে 4y, তো 4ৰ পৰা 125 বাৰ যাব, তাৰমানে ৱাইৰ মান কি পালোঁ, 25, ঠিক আছে। ৱাইৰ মান 25 আহি গ'ল। আমাক কৈছে ফ্ৰেকশ্যনৰ যোগফলটো, ফ্ৰেকশ্যন মানে x আৰু ৱাইৰ আমাক যোগফলটো লাগে। তো x কিমান 12 আৰু y কিমান 25, যোগ কৰা 37, এনেকৈ। চোৱা অকণমান কেলকুলেটিভ, বাট ইজিলিটো আহি গ'ল, ঠিক আছে। এনেকৈ কৰিবা তোমালোকে।
7 নম্বৰটো চোৱা if the numerator of a fraction is increased by 200% and the denominator of the fraction is increased by 150%, the resultant fraction is 9 by 35. What is the original fraction? Same একে টাইপে হয়, অকল ইয়াত মানে পাৰ্চেণ্টেজ দি দিছে আমাক যে নিউমাৰেটৰটো কিমান বাঢ়ি গ'ল 200% বাঢ়ি গ'ল, জাষ্ট পাৰ্চেণ্টেজটো কি কৰিছে ইউজ কৰিছে, ঠিক আছে, বেলেগ একো নাই। এতিয়া চোৱা যিকোনো বস্তু নিজে সদায় 100% থাকে বা 100 বা 100% ধৰি লোৱা, 200% বাঢ়ি গ'ল মানে কি 300% হৈ যাব, ঠিক আছে। 200% বাঢ়ি গ'ল মানে এতিয়া সেই ফ্ৰেকশ্যনটো কিমান হৈ গ'ল 300% হৈ গ'ল, 100ৰ পৰা 200 বাঢ়ি গ'ল, ঠিক আছে। এনেকৈ পাৰ্চেণ্টেজ দিয়া থাকিলে তোমালোকে এনেকৈ কৰিবা। আৰু 150% ইনক্ৰিজ, 150 বাঢ়ি গ'ল মানে কি 100ৰ পৰা 150% বাঢ়ি গ'ল, তাৰ মানে কিমান হৈ গ'ল 250% হৈ গ'ল, ঠিক আছে। তো নিউমাৰেটৰ আৰু ডিনমিনেটৰটো মই ছাপ'জ এক্স বাই ৱাই বুলি ধৰিছোঁ, এইটো নিউমাৰেটৰ এইটো কি ডিনমিনেটৰ। এতিয়া ওপৰৰটো কিমান ইনক্ৰিজ হৈ গ'ল 200%, তাৰ মানে কিমান হৈ যাব এইটো 300% হৈ যাব, 200 ইনক্ৰিজ হৈ গ'ল ন। আৰু তলৰটো কি 150% ইনক্ৰিজ মানে 250% হৈ গ'ল। এনেকৈ কৰাৰ পাছত ফ্ৰেকশ্যনটো কিমান হৈ গ'ল 9/35, এইটোৱে আমাক দিয়া আছিলে, ঠিক আছে। পাৰ্চেণ্টেজ যেতিয়াও আহে তোমালোকে এনেকৈ কৰিবা, ইজি হয় মানে। বাকী ৰেচিঅ'ত কনভাৰ্ট কৰিও কৰিব পাৰা, ডাইৰেক্ট এনেকৈ কৰিলে বেছি ভাল। এতিয়া চোৱা পাৰ্চেণ্ট কাটি গ'ল, এটা জিৰ' কাটি গ'ল, ওপৰ তল আমি কাটিব পাৰোঁ 5 6 গুণ 30, 5 5 গুণ 25, আকৌ সমান থাকিলেও কাটিব পাৰোঁ 5 7 গুণ 35, এফালে 3 2 গুণ 6 3 3 গুণ 9 হ'ল। আমাক লাগে ফ্ৰেকশ্যন মানে এক্স বাই ৱাইৰ মানটো লাগে, ইয়াত অলৰেডি এক্স ৱাই আছেই, এই দুইটো ওপৰত ডিষ্টাৰ্ব দি আছে ন, ইয়াক আমি গুচাব লাগিব। চোৱা সমান চিন থাকিলে আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ, তো দুইটো ক'ত আহিব তলত, তো 2 7 গুণ 14 হৈ যাব, মানে ওপৰতো 3 আছে ইয়াততো একো নাই ন, ইয়াত থাকিলে ইয়াক আমি ঠেলি দিলোঁ হয় এইফালে, ঠিক আছে। ইয়াত এই দুইটো ক'ত আহিব তলত, তো 2 7 গুণ 14, তো 3/14 আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ চোৱা, ঠিক আছে। 8 নম্বৰটো চোৱা ছেম টাইপ কুৱেশ্যন, ইফ দ্য নিউমাৰেটৰ অফ এ ফ্ৰেকশ্যন বি ইনক্ৰিজ বাই 20% এণ্ড দ্য ডিনমিনেটৰ ডিক্ৰিজ বাই 10%, দ্য ভেলু অফ দ্য ফ্ৰেকশ্যন বিকাম 24/5, ফাইণ্ড দ্য অৰিজিনেল ফ্ৰেকশ্যন। তো ফ্ৰেকশ্যনটো আমি ছাপ'জ এক্স বাই ৱাই বুলি ধৰিছোঁ, ওপৰৰটো মানে নিউমাৰেটৰটো কিমান বঢ়াই দিলে 20%, চোৱা 100% থাকে, 20% বাঢ়ি গ'ল মানে কিমান 120% হৈ গ'ল। আৰু তলৰটো ডিক্ৰিজ কমাইছে এইবাৰ 10%, তো 100%ৰ পৰা 10% কমালে কিমান 90% হৈ যাব, ঠিক আছে। এনেকৈ আৰু ফ্ৰেকশ্যনটো কিমান হৈ গ'ল, এনেকৈ কৰাৰ পাছত 24/5, বাছ পাৰ্চেণ্ট কাটি গ'ল, 0 0 কাটি গ'ল, 12ৰ পৰা 6 দুবাৰ যাব, 9 আৰু 5টো আমি কাটিব নোৱাৰোঁ। আমাক লাগে এক্স বাই ৱাইৰ মানটো, এই 9টো আমাক ডিষ্টাৰ্ব দি আছে, এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে ক'ত যাব ওপৰত যাব ন, 9 2 গুণ 18, মানে ওপৰত 18 হ'ব, তলত কিমান 5, এইটো চিম্পুল ন একদম। তো আহিলে তোমালোকে কৰিব পাৰিবা, ঠিক আছে। 8টা কুৱেশ্যন আমাৰ ছল্ভ হৈ গ'ল, বাকী আৰু 2টা আছে, এইটো তোমালোকে নিজে কৰিবা, ঠিক আছে। আমি গোটেইবোৰ কৰিলোৱে আৰু এইটো পাৰিবা তোমালোকে, এইটো নিজে ট্ৰাই কৰিবা। 9 নম্বৰটো আৰু এটা আছে 10 নম্বৰটো, ঠিক আছে। 2টা কুৱেশ্যন থাকি গ'ল, 9 আৰু 10 তোমালোকে নিজে কৰিবা, ঠিক আছে। এনচাৰ তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিলে হ'ল। বাকী কিবা ডাউট থাকিলে তোমালোকে ক'বা, আৰু মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ যাবা, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, ঠিক আছে। টেলিগ্ৰামত জইন হৈ ল'বা, আৰু কিবা ডাউট থাকিলে চবে কমেণ্টত কমেণ্ট কৰি দিলে হ'ল। থেংক ইউ।